Mang mana gue? Sabi kita lain ke mana ni? Lain, engke mari ni. PC Goswami, Principal Bharat Academy. মই আমাৰ স্কুলৰ ভাৰত একাডেমীৰ বাৰ্ষিক অধিৱেশন খেল ধেমালি প্ৰতিযোগিতা আৰু পুৰস্কাৰ বিতৰণ প্ৰতিযোগিতা যোৱা 21 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আমাৰ 27 তাৰিখে শেষ হ'ব। এইকেইদিনৰ ভিতৰত আমি 21 তাৰিখৰ পৰা ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন খেলা ধূলা প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। আজি আমি সাংস্কৃতিক শোভাযাত্ৰা এটা পঠাইছোঁ, এইমাত্ৰ পঠাইছোঁ। সাংস্কৃতিক শোভাযাত্ৰা আমাৰ এই অঞ্চলটো পৰিভ্ৰমণ কৰি স্কুললৈ ঘূৰি অহাৰ পিছত ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ বিভিন্ন প্ৰতিযোগিতা আৰম্ভ হ'ব আজি আৰু কালিও ঠিক তেনেদৰে খেলা ধূলা আৰু বিভিন্ন শিক্ষামূলক প্ৰতিযোগিতা আৰম্ভ কালিও অনুষ্ঠিত হ'ব। নেক্সট ডে এনেকৈ গোটেইকেইদিন কৰি পেলাই আমি 27 তাৰিখে সন্ধিয়া এখন নাটক আমাৰ ইয়াৰে লোকেল মানুহৰ দ্বাৰা ৰচিত আৰু নৱ শৰ্মা নলবাৰীৰ নৱ শৰ্মা ডাঙৰীয়া তেখেতৰ দ্বাৰা পৰিচিত এখন নাট শুক্লা ডাৱৰৰ চাহ আমি মঞ্চস্থ কৰিম আৰু সেই মঞ্চস্থ কৰাৰ পিছতে আমাৰ এই বছৰৰ এই বাৰ্ষিক অধিৱেশনখন সমাপ্ত হ'ব। আমি সমূহ ৰাইজকে এই অনুষ্ঠান আমাৰ এই ভাৰত ডেকা একাডেমীৰ এই অনুষ্ঠান উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ। ভাৰত ডেকা একাডেমীখন 2013 চনত স্থাপিত স্কুল এখন, শিশু অৱস্থাতে আছে, কিন্তু ইয়াত পঢ়া শুনা খুব ভাল, অতি ভাল হয়। আমাৰ শিক্ষকসকল অত্যন্ত পৰিশ্ৰমী। আমি এই বাইটৰ জৰিয়তে আহ্বান জনাইছোঁ, আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক যদি পাৰে আমাৰ স্কুলত দিয়ক। আমি আপোনালোকৰ ছাত্ৰ ছাত্ৰী আপোনালোকৰ ল'ৰা ছোৱালীকেইটাৰ সুন্দৰকৈ আমি দায়িত্ব গ্ৰহণ কৰিম। ধন্যবাদ। ভাৰত ডেকা একাডেমী বলুৱা কুমাৰীকেটাৰ অঞ্চলৰ এখন আগশাৰীৰ অনুষ্ঠান, শিক্ষানুষ্ঠান। যি ইংৰাজী মিডিয়ামৰ স্কুল এখন ইয়াত গ্ৰাম্যাঞ্চলত প্ৰতিষ্ঠা কৰাটো ইমান সহজ কথা নহয়। ইয়াৰ কেইগৰাকীমান বিদ্যুৎসাহী ব্যক্তিৰ প্ৰণালী চেষ্টাত ভাৰত ডেকা একাডেমীয়ে এটা ঠন ধৰি উঠিছে আৰু আমি আশাবাদী আজি তেওঁলোকৰ স্কুলৰ বাৰ্ষিক অধিৱেশন উপলক্ষে উলিওৱা এটা সাংস্কৃতিক শোভাযাত্ৰা খুব কালাৰফুল এটা অনুষ্ঠান। শিশুসকলে তেখেতসকলৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ কাৰণে বিভিন্ন ধৰণৰ বেশ লৈ এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মই নিজকে ধন্য অনুভৱ কৰিছোঁ আৰু বৰ সৌভাগ্যৱান বুলিও অনুভৱ কৰিছোঁ যে এনেকুৱা এখন ইংৰাজী মিডিয়ামৰ স্কুলত এটা সাংস্কৃতিক শোভাযাত্ৰা অতি সুন্দৰভাৱে আজি ইয়াত সাজি কাচি উলিয়াই লোৱা হৈছে। আৰু ইয়াত আটাইতকৈ ভাল লগা কথাটো হ'ল যে প্ৰথমবাৰৰ বাবে সম্ভৱ স্কুলত নাটক হ'ব। এইবাৰ নাটক পৰিৱেশন কৰিব। ইয়াৰ আগতে হৈছে চাগে, যি নহওক ইয়াৰ শিক্ষাগুৰুসকল বা ছাত্ৰ ছাত্ৰীসকলৰ যিটো প্ৰচেষ্টা মই যথেষ্ট ভাল পাইছোঁ। মই স্কুলখনৰ জন্মলগ্নৰে পৰা জড়িত আছিলোঁ যদিও শেহতীয়াভাৱে স্কুলখনৰ যিটো উন্নতি বা ইয়াৰ যিটো শৈক্ষিক গাঁথনি অতি উন্নতমানৰ বুলি ইয়াৰ স্থানীয় অভিভাৱকসকলে মত পোষণ কৰিছে আৰু আমি আশা ৰাখিম পৰৱৰ্তী সময়ত এই স্কুলখনে এটা উন্নতিৰ শিখৰলৈ গৈ এই বৃহৎ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈক্ষিক পৰিৱেশ গঢ়িবলৈ সক্ষম হ'ব, মই আশাবাদী। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।